হে ধৰ্মপ্ৰাণ ৰাইজ, আপোনালোকৰ আগত কপিল প্ৰভুৰ ভক্তি তত্ত্ব কথন এইটো মই সাংগ কৰিলোঁ। এতিয়া সাংখ্য তত্ত্বৰ ওপৰত প্ৰভু ভগৱন্তই মাতৃ দেৱহূতিৰ আগত বচন দিব, আৰু সেইটো বেদৰ বচন। তেওঁ এতিয়া সাংখ্য ক'ব। সেই সাংখ্য তত্ত্বৰ ওপৰত যিখিনি ভাগৱতত কথা আছে সেই কথাখিনি মই ব্যাখ্যা কৰিবলৈ লৈছোঁ। প্ৰথমে সমস্ত শ্ৰদ্ধা ভক্তক মই প্ৰণিপাত জনাইছোঁ। এই হত্ৰে যত যত সাধু ভাগৱত সবাক প্ৰণামো আমি বহি আসনত কীৰ্তন কৰিতে চাওঁ মহাভাগৱত অনুয়াক মতি দিয়া ধৰু চৰণ। হে শ্ৰোতা ভক্তসকল, অলপ সাৱধানে শুনক, কাৰণ কপিল প্ৰভুৱে মাতৃক বাৰে বাৰে কৈছে, হে মা, তুমি কথাখিনি শুনোতে অতি সাৱধান হ'বা, অতি সাৱধান হ'বা, এই বুলি মাজে মাজে কৈ আছে। আৰু ময়ো সেই খাতিৰত, সেই অৰ্থত, সেই ভাৱত আপোনালোকক এটা অনুৰোধ কৰি মোৰ কথাখিনি নিবেদন কৰিছোঁ। মোৰ এইটো অন্তৰীক্ষ চেনেল, ইয়াতে ৰসামৃত বেদান্ত দৰ্শনৰ সমস্ত ৰসবিলাক ইয়াৰ মাধ্যমেদি মই হৰেণ কলিতাই প্ৰচাৰ কৰি আছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ লৈ আছোঁ। ধন্যবাদ সমস্ত শ্ৰোতা ভক্ত। আৰে হিমতে ভক্তি জগ কহিলোঁ তোমাত আৰু সাংখ্য কহোঁ মাও শুনি অহাই খাত। হে মাও, হে মোৰ মাতৃ দেৱহূতি, সমস্ত ভক্তি তত্ত্বৰ কথা তোমাক বৰ্ণনা কৰি ক'লোঁ। এতিয়া মই সাংখ্য কওঁ, কাৰণ সাংখ্য তত্ত্ব ব্যক্ত কৰাৰ কাৰণে মই বৈকুণ্ঠৰ পৰা এই ভূমিকলৈকে আহিছোঁ। গতিকে সাংখ্যনো কি? এই পাৰমাৰ্থ তত্ত্বটো। আমি কোন? আমি ক'ত আছিলোঁ? ক'ক আহিছোঁ? ক'ক যাম? আমাৰ কৰ্ম ধৰ্ম এইবিলাক কি হ'ব লাগে? এই সমস্ত নেদেখা তত্ত্ব, যাক ব্ৰহ্মতত্ত্ব বুলি কয়, অন্তৰীক্ষ তত্ত্ব বুলি কয়, যাক নিগম তত্ত্ব বুলি কয়, যাক কি বুলি কয়, কৃষ্ণ তত্ত্ব বুলি কয়, সেই তত্ত্বটোৰ কথা মই তোমাক কওঁ, তুমি অতি সাৱধান হোৱা আৰু কথাখিনি শুনা। আৰ সৃষ্টি কৰিবাক লাগি দেৱ সনাতন লীলায়ে ভৈলন্ত দুই ৰূপতে তীক্ষ্ণ। নাহি জন্ম তোমাৰ তথাপিতো জন্ম ধৰা, হৈ জীৱৰ জনম দূৰ কৰা। এই জীৱৰ জন্ম দূৰ কৰাৰ কাৰণে সেই নিৰাকাৰ প্ৰভু ভগৱন্ত, জন্ম মৃত্যু ৰহিত সেই প্ৰভু ভগৱন্তই জন্ম ধৰিছে। কি কাৰণে? যে সেই ভগৱানৰ এই সাংখ্য তত্ত্বটো, ব্ৰহ্মতত্ত্বটো বুজাৰ কাৰণে। যদি তেওঁ আকাৰত নাহে আৰু প্ৰবৃত্তিত নাহে, গুণত নাহে, তেতিয়াহ'লে সাংখ্য তত্ত্ব বা পাৰমাৰ্থ তত্ত্বটো, ব্ৰহ্মতত্ত্বটো কোৱা টান আৰু বুজাও টান। প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে কৰিল বীৰ্য ধান জগত ঈশ্বৰে। তেওঁৰ লীলাময় খেলা এইটো। তেওঁ নিজে পৰম পুৰুষ হৈ প্ৰকৃতিক জন্ম দিছে, আৰু প্ৰকৃতিৰ মাধ্যমত তেওঁ নিজে পৰম পুৰুষে মানে স্থিত হৈ সমস্ত শক্তি তাত অন্তৰ্হিত কৰি আছে। হে শ্ৰোতা ভক্তসকল, কিমান কঠিন কথা। প্ৰভু নিৰাকাৰে সাকাৰো গাইছে, আৰু সেই নিবৃত্তিৰ প্ৰভুই প্ৰবৃত্তিত আহিছে। আহি সেই মহাসন্ত প্ৰভু ভগৱন্তই অসন্ত গাইছে। আহি পেলাই কি কৰিছে যেনে প্ৰকৃতিক সৃজনা কৰিছে, আৰু সেই প্ৰকৃতিৰ মাজতে পৰম পুৰুষ প্ৰভু ভগৱন্তই অন্তৰ্হিত হৈছে। আৰু তাতে কি কৰিছে,
সমস্ত ৰহস্যখিনি তেওঁ প্ৰকাশ কৰি আছে। গতিকে প্ৰকৃতিক সৃজনা কৰি অনন্ত বীৰ্য গোবিন্দ স্বৰূপ প্ৰকাশ কৰি সেই তত্ত্ব প্ৰকাশ কৰি কি কৈছে, প্ৰকৃতিৰ উদৰত তেওঁ স্থাপন হৈছে আৰু তাৰে মাধ্যমেদি কি হৈছে, এই সৃজনাখিনি হৈ আছে, কৰি আছে আৰু তেওঁৰ ভৱলীলা কি কৰি আছে, সমস্তৰে মাজতে দেখুৱাই আছে, ভৱলীলা দেখুৱাই আছে। কিন্তু দেখাত প্ৰকৃতিৰ পৰা সমস্ত হোৱা বুলি এটা অনুমান হয় আৰু সেইটো আমি আলোচনাও কৰোঁ আৰু আমি সেইটো বিবেচনাও কৰোঁ। কিন্তু যেতিয়া সাংখ্যতত্ত্ব অৰ্থাৎ ব্ৰহ্মতত্ত্ব আমি বিচাৰ কৰিম, তেতিয়া প্ৰকৃতিৰ হাতত একোৱেই নাই, প্ৰকৃতিৰ হাতত একোৱেই নাই, সৃজনাৰ হাতত সমস্ত পৰম পুৰুষ পৰমাত্মা সেই ব্ৰহ্মৰ লগতহে সম্বন্ধবিলাক আছে। এই কথাটো অতি নিগূঢ়, এই কথাটো নিৰাকাৰ তত্ত্ব। গতিকে ইয়াকে ভক্তি যোগৰ মাধ্যমেদি ভক্তিত অন্তৰ্হিত হৈ এই সাংখ্য আমি বুজিব লাগিব। যদি বুজি পাওঁ তেতিয়াহ'লে ব্ৰহ্ম সাক্ষাৎ কৰাৰ নিচিনা কথা হ'ব বুলি মহাপ্ৰভু কপিলে তেওঁৰ মাতৃ দেৱহূতিক কৈ আছে। আজন্মাইলন্ত মহামায়া মহত কুমাৰ, অনন্ত কোটি ব্ৰহ্মাণ্ডখন সৃজনা কৰি নিজে তাতে অনন্ত বীৰ্য গোবিন্দ হৈ কি কৈছে, মহতত্ব এইটো হ'ল লিংগ দেহাৰ কথা। জীৱৰ প্ৰসংগত যিটো মহতত্ব আছে, চিত্ত বুদ্ধি মন অহংকাৰ, এই চিত্ত বুদ্ধি মন অহংকাৰ এইটো সৃজনাৰ এটা অতি প্ৰাসংগিক বস্তু মহতত্ব। মহতত্ব যদি নহয় তেতিয়াহ'লে মানুহৰ বিবেচনা বা ভক্তি বা জ্ঞান বা পাৰমাৰ্থ চিন্তা ভাৱটো আহিব নোৱাৰে। এই মহতত্ব মনুষ্য দেৱতাবিলাকৰ আছে কাৰণে প্ৰভু ভগৱন্তক উপাসনা কৰিব পাৰে, প্ৰভু ভগৱন্তৰ ওচৰত ভিক্ষা খুজিব পাৰে। ভক্তি তত্ত্ব, জ্ঞান তত্ত্ব আৰু কৰ্মতত্ত্ব যিবিলাক ইতৰ প্ৰাণী আছে, সেই শ্ৰোতাসকল আপোনালোকে মন কৰিব, যিবিলাক তলৰ খাপৰ প্ৰাণী আছে তেওঁলোকৰ মহতত্ত্ব চিত্ত বুদ্ধি মন অহংকাৰ উন্নত হোৱা নাই আৰু উন্নত নোহোৱাৰ কাৰণে ঈশ্বৰ উপাসনা তেওঁলোকে কৰিব নোৱাৰে। গতিকে প্ৰভুৰ ভগৱন্তই সাংখ্যতত্ত্বৰ মাধ্যমেদি সাংখ্য ভাৱাৰ্থৰ মাজেদি কি কৰি আছে, এই প্ৰকৃতিক জন্ম দি পেলাই নিজে অনন্ত বীৰ্য গোবিন্দ হৈ তেওঁ কি কৈছে, মহতত্ত্বক মানে প্ৰতিষ্ঠা কৰিছে। কাত, যে আমাৰ এই লিংগ দেহাত, সূক্ষ্ম দেহাত, এই জীৰ্ণ দেহাত, এই ভংগ দেহাত। গতিকে হে শ্ৰোতা ভক্তসকল, অতি ধ্যানৰ কথা। ধ্যান যদি নাথাকে এই কথা বোধগম্য নহয় বা হ'ব নোৱাৰে। গতিকে প্ৰভু ভগৱন্ত কপিলে মাক কি কৈছে শুনক এতিয়া। অ তাত হন্তে জন্মিলন্ত ত্ৰিবিধ অহংকাৰ, সেই যে প্ৰভু ভগৱন্ত সৰ্বত্ৰভাৱে ভগৱন্ত, তাতে আকৌ মহতত্ত্বৰ লগত কি কৰি আছে, তিনিটা অহংকাৰ, সত্য ৰজ আৰু তম, তাত কি তিনিটা অহংকাৰ। অহংকাৰ য'ত থাকিব তাতে বন্ধন থাকিব। গতিকে এই বন্ধনটো ভগৱানেৰে সৃজনা, এইটো মানুহে কৰিম বুলি কৰা বস্তু নহয়। গতিকে আমি মহতত্ত্ব পালোঁ, আমি কি পালোঁ, তিনিটা অহংকাৰ পালোঁ। এই তিনিটা অহংকাৰ, তম অহংকাৰ, ৰজ অহংকাৰ আৰু সত্য অহংকাৰ। সত্য অহংকাৰবিলাক সোণৰ জিঞ্জিৰিত, হিৰণ্যৰ জিঞ্জিৰিত, ৰজ অহংকাৰবিলাক কি লোৰ জিঞ্জিৰিত আৰু নহয়। সত্যবিলাক সোণৰ, ৰজবিলাক ৰূপৰ আৰু তমবিলাক লোৰ জিঞ্জিৰিত বন্ধা আছে। এই জিঞ্জিৰিৰ পৰা মুক্ত হোৱাটো সহজ
নহয়, যদিহে ভগৱানে কৃপা নকৰে। আৰু ভগৱানে কৃপা কৰিব যদিহে ভগৱানৰ মানে কৰ্তব্যখিনি আমি কৰা যাব। কৰ্তব্য ভংগকাৰী সমস্তবিলাকে দ্ৰোহী আৰু কৰ্তব্য যিবিলাকে সাংগ কৰিব সেইবিলাক কি হ'ব? উন্মত্ত জীৱ বুলি কৈছে। গতিকে কৈছে, হে মা, আমাৰ মাজত 3টা অহংকাৰ আছে, আৰু এই অহংকাৰটো অবিদ্যাৰ লগত যেতিয়া লগ হ'ব তেতিয়া হ'ব কি? অকৰ্ম আৰু বিকৰ্মবিলাক জীৱে কৰিব বা কৰে। কিন্তু এনে মানুহে কোনো কৰ্ম কৰোঁ বুলি কৰিব নোৱাৰে। গুণ অনুক্ৰমে কৰ্ম কৰয় সমস্ত। গুণ অনুক্ৰমেহে মানুহে বা জীৱে, মনুষ্যই, দেৱতাই কৰ্মবিলাক কৰে। এই কোনেও স্বজন কৰিব নোৱাৰা এই মহতত্ব আৰু অহংকাৰ প্ৰভু ভগৱন্ত কি কৰিলে? আমাৰ মাজত অন্তৰ্হিত কৰিলে, পোষণ কৰিলে। সাংখ্য তত্ত্বৰ কথা অতি নিগূঢ়, অতি চিন্তাশীল, দুৰ্লভ আৰু দুষ্কৰ, কোনো কৰিব নোৱাৰা কাম। তাৰপিছত হে শ্ৰোতা ভক্তসকল, কপিল প্ৰভুই মাইক অৰ্থাৎ মাতৃক কেনেধৰণে কৃপা কৰি আৰু এই ব্ৰহ্মতত্ত্ব অৰ্থাৎ সাংখ্য তত্ত্ব কৈ আছে, আপোনালোকে শুনক। এহি মতে নানা তত্ত্ব উপজিল, ঈশ্বৰ ইচ্ছাত হবে ভূয়ায়ে কমিল। আৰু প্ৰভু ভগৱন্তই এই মহতত্ত্ব আৰু অহংকাৰ সৃজনা কৰাৰ পাছত আন আন তত্ত্ববিলাকত তেওঁ ৰচনা কৰিলে। এই ব্ৰহ্মৰ পৰা আহে পাৰে, ব্ৰহ্মৰ পৰা অহা হেতুকে ই সাংখ্য। তেওঁ আমাক কি দিছে? কাম, ক্ৰোধ, লোভ, মোহ, মাদ, মাৎসৰ্য দিছে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ দিছে, মায়া, মদ, অহংকাৰ দিছে, 5টা জ্ঞানেন্দ্ৰিয় দিছে, 5টা কৰ্মেন্দ্ৰিয় দিছে, আৰু মনৰ নিচিনা এটা ইন্দ্ৰিয় দিছে, যি মনে সংকল্প বিকল্প অৰ্থাৎ ভাল বেয়া দুটা বিবেচনা কৰিব পাৰে বা অন্তৰ্হিত কৰিব পাৰে। জন্মালন্ত ব্ৰহ্মাণ্ড গৌত আতি জ্যোতিৰ্ময়, বহুকালে জ্বলে ইটো নিঃস্বস্থ আছিল। বৰ্ণনা মতে, ৰূপক কথা মতে, ই পৰোক্ষবাদ মতে হাজাৰ হাজাৰ বছৰ এইটো জলধিষ্ঠ হৈ আছিল, জলত অন্তৰ্হিত হৈ আছিল বুলি কৈছে। কিন্তু যেতিয়া কৃষ্ণৰ কৃপাত তেৱে অৰ্ধেক বয়স গেলে পাইলা ব্ৰহ্ম পদ্মকল্পত, এই পদ্মকল্পত প্ৰভু ভগৱন্তই পৃথিৱীৰ অৰ্ধেক বয়স যোৱাৰ পিছত এই সাংখ্য তত্ত্বটো ব্ৰহ্মাই পাইছিল। এইবিলাকো বিভিন্নভাৱে শাস্ত্ৰৰ গুৰুৰ মুখত আছে। পাছে নাৰায়ণ ৰূপে ইয়াতে ভগৱন্ত, তাৰপাছত প্ৰভু ভগৱন্তই কি কৰিলে? অপ্ৰৱেশিয়া চতুৰ্দশ লোক কল্পিলহন্ত। তাৰপিছত প্ৰভু ভগৱন্তই কৰিলে কি? 14 ভুৱন ৰচনা কৰিলে। হে শ্ৰোতা ভক্তসকল, আমাৰ জ্ঞানেন্দ্ৰিয় দি বা মন বুদ্ধি দি এইবিলাক কথা ঢুকি নাপায় বা নাপাওঁ, পাব নোৱাৰোঁ। কিন্তু শাস্ত্ৰৰ বিভিন্ন স্থানত কৈছে যে শাস্ত্ৰৰ যিখিনি কথা লিখা আছে, ভগৱানৰ মুখৰ বাণী বেদত যিখিনি কথা লিখা আছে, গীতাত মহামন্ত্ৰত যি কথাখিনি লিখা আছে, ই সঁচা 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 সত্য বুলি কৈছে। তাতে কৈছে এটা পদত, চল জল বিদান্ত চাৰিয়া তৰ্কবাদ চিত্ৰৰ মধ্যত লোৱা ব্ৰহ্মৰ প্ৰসাদ। এইটো ব্ৰহ্মৰ প্ৰসাদ, বৈকুণ্ঠৰ প্ৰসাদ। গতিকে হে শ্ৰোতা ভক্তসকল, বৈকুণ্ঠৰ প্ৰসাদ কোনো সংশয়, কোনো সন্দেহ নোহোৱাকৈ আপোনালোকে গ্ৰহণ কৰক, ভগৱানে আপোনালোকক কৃপা কৰিব। এই বুলি কথাখিনি দেৱহূতিৰ আগত প্ৰভু কপিলে কৈ আছে। স্থানে স্থানে দেৱদৈত্য তথাপিলন্ত নৰ, দেৱদৈত্যকে আদি কৰি, নৰ মনুষ্যকে আদি কৰি, কিন্নৰকে আদি কৰি, গন্ধৰ্বকে আদি কৰি
এই সমস্ত মহতত্বপূৰ্ণ এই জীৱৰাশিক তেওঁ ৰচনা কৰিলে, সৃজনা কৰিলে। তেওঁ সৃজক, পালক আৰু সংহাৰক এই তিনিটা তত্ত্বত মানে তেওঁ দায়িত্ব লৈ নিজে এই ব্ৰহ্মাণ্ড গোট তেওঁ চকুৰ আগত ৰাখিলে। যি ব্ৰহ্মাণ্ড গোট তেওঁৰ কুশিত অৰ্থাৎ গৰ্ভতে আছিল। গতিকে দেৱতাবিলাকো তেওঁলোকে সৃজনা কৰিলে, নৰমনীষী কৰিলে, সমস্ত মহতত্বপূৰ্ণ সমস্ত জীৱকে তেওঁ ৰচনা কৰিলে। ইটো কথা দেহত বুজিবা দিয়া মন। হে মাই, তুমি দূৰলৈকে নাযাবা, তোমাৰ দেহতে এই তত্ত্বৰ কথাটো তুমি লোৱা, এই দেহতে তুমি বিচাৰ কৰা। সেইকাৰণে সাংখ্য আজি মই ক'ম, তুমি আজিৰ পৰা সাংখ্য বুজি ভক্তি সংযোগ কৰি তুমি এই সমস্ত কথা বুজি পাবা। গতিকে শ্ৰোতা ভক্তসকল, এই সময়তে আমি এটা সুবিধা ল'ব লাগে। কপিল প্ৰভুই মাতৃক যিটো উপদেশ দিছে, সেই উপদেশ মৰ্মে আমি কি কৰিব লাগিব, এই শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি এই মহতত্বটো গ্ৰহণ কৰিব লাগিব। ইটো কথা দেহত বুজিবা দিয়া মন। হে মাই, দেহাত তুমি এইটো কথা মিলাই ল'বা। সাংখ্য কথনৰ আৱে শুনা প্ৰয়োজন। হে মাই, গতিকে এইটো কথা তুমি দেহাক লগি নামি আনা আৰু দেহাত বিবেচনী কৰি যাবা। সমস্ত কথা মই কৈয়ে আছোঁ, আৰু তুমি কি কাৰণে মই সাংখ্য কৈছোঁ সেইটোও বুজি পাবা, আৰু কি কাৰণে সাংখ্য ক'ব লাগে সেইটোও বুজি পাবা। অন্তৰ্যামী ভগৱন্ত জগত আধাৰ। এই যে আত্মাস্বৰূপে সাংখ্যৰূপে প্ৰভু ভগৱন্ত আমাৰতে আছে, অৰ্থাৎ প্ৰতি জগততে প্ৰভু ভগৱন্ত থাকে। গতিকে এই যে প্ৰভু ভগৱন্ত আমাৰ মাজত আছে, জগত আধাৰ, ভক্তি বিৰকীতি তাংক কৰিবা বিচাৰ। আৰু শুদ্ধ ভক্তি লৈ, নিৰ্গুণ ভক্তি লৈ তুমি এইখিনি কথা বিচাৰ কৰবা। যদি ভক্তিৰ পৰা অকণমানো তুমি বিচলিত হোৱা, তেতিয়াহ'লে এই সাংখ্য তুমি কোনোদিন বুজি নাপাবা। যি কথা প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈছিল, পূৰ্বতে আদি সত্যৰ যুগতে মনোৰজাই পাইছিল, ইচ্ছাকুই পাইছিল, সূৰ্যই এই কথা পাইছিল। এই কথাটো ভক্তিৰ মাধ্যমেদি, আগে ভক্তিৰ কথা, তাৰ ওচৰত সাংখ্য কথা, অপূৰ্ব কথা। হে শ্ৰোতা ভক্তসকল, দেৱহতী মাই নিমজ্জিত হৈ গৈছে, কাৰণ কোনোদিন তেওঁ আত্মবন্ধু, মিত্ৰবন্ধু, ঋষি সমজ্যাৰ পৰা এই কথাখিনি শুনা নাছিল। হৃদয়ত সাৱধানে চিন্তিবা সদায়। এই কথাটো মনত অনন্যভাৱে চিন্তা কৰবা। এহি মানে তাৎপৰ্য জানিবা। আৰু ইয়াৰ তাৎপৰ্য কি, এইটো তুমি ধ্যান কৰি শুনি এটা অভয় অমৃতৰ আভাস পাবা। আৰু সেইটোৱে মাই তাৎপৰ্য হিচাপে সাংসাৰিক পাৰ্থিৱ বিষয় সম্বন্ধীয় আৰু ঈশ্বৰ সম্বন্ধীয় কথাৰ তাৎপৰ্যটো তুমি বুজি পাবা, আৰু স্বাদত অমৃতময় সেই ৰসত কি কৰবা, তুমি ভুকুটি কৰিব পাৰিবা। ব্ৰহ্মাণ্ডৰ হৃদয়াগে জিঘাংশ কহিলা, অবিদূৰত মৈত্ৰীয়ে তাহাংক নিবেদিলা। অ ব্ৰহ্মাণ্ডৰ হৃদয়াগে জিঘাংশ কহিলা, অবিদূৰত মৈত্ৰীয়ে তাহাংক নিবেদিলা। স্থানে স্থানে এই সাংখ্য অৱতাৰণা বহুবাৰ হৈছে। নাৰায়ণে ব্ৰহ্মক দিছে, ব্ৰহ্মাই নাৰদক কৈছে, নাৰদে ব্যাসক কৈছে, ব্যাসে শুকক কৈছে এই সাংখ্য তত্ত্বৰ কথা। বিদুৰে শুনছি কাৰ পৰা, মৈত্ৰীয় মুনিৰ পৰা শুনছি। শুকে ভাগৱত কথা হিচাপে সাংখ্য তত্ত্বত
ৰাজা পৰীক্ষিতক কৈছিল, ক'ত হোৱা নাই, ভক্ত আৰু ভগৱন্তৰ য'ত কথা হৈছে তাতে কি কৈছে, সাংখ্য নিবেদন কৰি আছে। এহি সাংখ্য দেৱহূতি মাতৃৰয়াগত, জনলোক পৰ্বততো কৈছিল 33 কোটি দেৱতা সিদ্ধমুনিৰ আগত। আৰু আজি কপিল প্ৰভুই কলিৰ যুগৰ মানুহক উদ্ধাৰ কৰাৰ কাৰণে, হে শ্ৰোতাসকল, আপোনালোকক উদ্ধাৰ কৰাৰ কাৰণে, আপোনালোকৰ জীৱক তৰণৰ কাৰণে অকল মাতৃৰ আগত প্ৰভু কপিলে কথাখিনি ব্যক্ত কৰি আছে। গতিকে ভগৱান কপিল তেওঁ দয়াময়, কৃপাময়, কৰুণাময়, তেওঁ অভয় অমৃতময়। তেওঁৰ নিজ হাতেৰে বিশ্বৰ এই প্ৰাণীক, স্বৰ্গমৰ্তৰ প্ৰাণীক এই অমৃতৰ যিটো সোৱাদ, এই সোৱাদটো মানে নিজ হাতে বিতৰণ কৰি আছে। আৰেহি সাংখ্য দেৱহূতি মাতৃৰয়াগত, কপিল ঈশ্বৰে আৱে কৰিলা বেকত। কপিল প্ৰভুৱে এই অমৃতৰ ভাণ্ডটো, এই সাংখ্য তত্ত্বটো, এই পাৰমাৰ্থ তত্ত্বটো, এই ব্ৰহ্ম তত্ত্বটো মানে তেওঁৰ হাতত তুলি দিছে, অৰ্থাৎ হৃদয়ত স্থাপন কৰিব দিছে। সাংখ্য শুনি দেৱহূতি পুচন্দ দুনাই, সাংখ্য শুনি শুনি তেওঁ সপ্ৰেম ভক্তিত ভক্তিবান হৈ হৃদয় তেওঁৰ কি হৈছে, দ্ৰৱিত হৈ গৈছে। আৰু শুনি কৈছে, আৰু এক কথা বাপ কহিও বুজাই, আৰু এটা কথা মোক বুজাই ক'ব লাগে, কাৰণ জন্মৰ শেষ সীমা মই পাইছোঁ, কিন্তু এই কথা মই ক'তো শুনা নাই। এই অমৃত সীতাহাৰ চাল বিনি অমৃত মই খাই বৰ সোৱাদ পাইছোঁ। গতিকে হে মোৰ বাপ, হে মোৰ ঈশ্বৰ কপিল প্ৰভু, মই এটা কথা সুধিব খুজিছোঁ, তুমি তাকে মোক কোৱা। প্ৰকৃতি পুৰুষ দুইৰ এৰা এৰি নাই, য'ত আত্মা আছে তাতে অখণ্ড স্থিতিটো আছে, অৰ্থাৎ য'ত দেহা আছে তাতে প্ৰভু ভগৱন্ত আত্মাৰূপে আছে, য'ত শৰীৰ আছে তাতে প্ৰভু আছে, য'ত ক্ষেত্ৰ আছে তাতে অধিযজ্ঞ প্ৰভু আত্মা আছে। তে এই যে তুমি কথা ক'লা যে দেহে য'ত থাকিব, য'ত সাধনা থাকিব তাতে সৃষ্টিকৰ প্ৰভু ভগৱন্ত থাকিব। এই দেহে আৰু আত্মাৰ, পুৰুষৰ, অৰ্থাৎ দেহটো হ'ল প্ৰকৃতি, পুৰুষ হ'ল ভগৱন্ত আত্মা, কোনোদিন এৰা এৰি নাই। অন্য অন্যে আশ্ৰয় কৰে একে ঠাই ঠাই, য'তে আছে তাতে। হে শ্ৰোতা ভক্তসকল, জীৱ আত্মাৰ সন্তান, সেইকাৰণে জীৱাত্মা বুলি কৈছে। তাৰমানে জীৱ, যিটো প্ৰাণবায়ু বুলি কয়, সেই প্ৰাণবায়ুটো কি, আত্মাৰ চৈতন্য শক্তি, আত্মাৰ অনন্ত শক্তিৰ ভিতৰত চৈতন্য শক্তিটোও কি বুলি কৈছে, এই প্ৰাণবায়ু। প্ৰাণবায়ু আৰু সেই প্ৰাণবায়ুকে জীৱ বুলি কয়, স্বহং বুলি কয়। এই জীৱকে এই তত্ত্বজ্ঞানটো মানে দি আছে। কপিল পৰমাত্মাই দেৱহূতি জীৱাত্মাক, জীৱক মানে পাৰমাৰ্থ তত্ত্বটো ভুকুতি কৰি আছে। নাহি ভিন্ন ভাৱ যেন জলৰ ৰসৰ, প্ৰকৃতি পুৰুষ দুয়ো এহি পতন্তৰ, মুক্ত হন কদাচিত দেখি কোনো জন, আৰু পুনঃ সংহাৰ হৈ উৎপন্ন। তেখেত লোকত মুখ্য কেনে মতে হয়, অনন্ত কৌটি ব্ৰহ্মাণ্ডত যিখিনি জীৱৰাজি আছে, মহতত্বপূৰ্ণ আছে, এই সমস্তবিলাক কেনেকৈ মুক্ত হ'ব পাৰে এই ভৱ খেলাৰ পৰা প্ৰভু ভগৱন্তৰ, সেই কথাটো কম, হে মই তুমি শুনা। তেখেত লোকত মুখ্য কেন মতে হয়, এইটো মোৰ সংশয় আছে দিয় কৃপাময়। আৰু মাতৃৰ নিবেদন মতে যে এই জীৱে কেনেকৈ মুক্তি পায় সাংখ্য শুনি, তাৰে কথাটো তুমি কৈছা আৰু মই শুনিছোঁ, আৰু তাক মই বিশ্বাসো কৰিছোঁ। আৰু অলপমান শুনা। কপিলে বদতি আৱে শুনিয়ে কয়,
প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই। কপিল প্ৰভুই কৈছে যে সমস্তবিলাক বন্ধৰ হেতু কৰা নাই। প্ৰভু ভগৱন্তে কি কৰিছে? জীৱৰ মুক্তিৰ কাৰণে কিছুমান পন্থ কৰিছে। গতিকে সেই উপায়টো বা পন্থটো এইটো কৈ তোমাৰ আগত মই সাংগ কৰিলোঁ। অৰ্থাৎ মাতৃ দেৱহূতিয়ে কপিলৰ পৰা জীৱৰ মুক্তি সমস্তবিলাক শুনিলে। তাৰে ভিতৰত মূল আধাৰ হৈছে কি? যে ভক্তি তত্ত্বটো আটাইতকৈ ডাঙৰ। ভক্তি তত্ত্ব সাংগ কৰিলেহে জ্ঞান তত্ত্বত প্ৰৱেশ কৰিব পাৰি। আৰু সেই স্বজ্ঞান, নিজ জ্ঞান, ব্ৰহ্মজ্ঞানত জ্ঞানস্থ হ'লে মানুহে বিচাৰজ্ঞ হয়। বিচাৰজ্ঞ হ'লে কৰ্মত প্ৰৱেশ কৰে। আৰু কৰ্মত প্ৰৱেশ কৰাৰ লগে লগে কি হ'ব? সেই কৰ্ম শুদ্ধ হয়। আৰু শুদ্ধ হোৱাৰ লগে লগে জীৱে সমস্ত পাপৰ পৰা নিবৃত্তি পায়। কোনো কৰ্মত জড়তা, কৰ্মমল, পাপ তেওঁৰ লগত নাথাকে। আৰু জীৱ গৈ গুণাতীত হ'ব। আৰু সেই গুণাতীত স্থানৰ পৰা প্ৰভু ভগৱন্তই কৃপা কৰি জনাৰ্দনে সেই জীৱক মুক্তি কৰিব। হে শ্ৰোতা ভক্তসকল, পৰম ভক্ত আপোনালোক, আৰু এই ভক্তৰ চৰণত কৌটিবাৰ নমস্কাৰ জনাই এই কপিল আৰু তেওঁৰ মা দেৱহূতিৰ যিটো কাহিনী, যিটো তত্ত্বমূলক কথা, এই সমাপ্ত কৰিলোঁ মই। আৰু হে শ্ৰোতা ভক্তসকল, পৰৱৰ্তী অনুষ্ঠানত মই ভাগৱতৰে এটা ৰসাত্মক অধ্যায় আলোচনা কৰিম। আপোনালোকে জানে যে এই মহামাৰীৰ সময়ত সমস্তজনে আকুলিত আৰু ব্যাকুলিত হৈছে। আৰু কি হৈছে? মানে অনাথ হৈ পৰিছে। অনাথৰ নাথ কেৱল ভগৱন্ত। গতিকে তেওঁলোকে কৈছে 64 বিদ্যা আৰু 64 ৰোগৰ কথা। 64 বিদ্যাৰ কাৰণ হ'ল প্ৰভু ভগৱন্ত নাৰায়ণ। আৰু 64 ৰোগৰো কাৰণ হ'ল প্ৰভু ভগৱন্ত। গতিকে 64 ৰোগৰ যদি এইটোৱে নিৰাময় হয়, সেই শ্ৰোতা ভক্তসকলে কায় বাক্য মনে আপোনালোকে কি কৰক? ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰক। ভগৱানক যদি শ্ৰৱণ কীৰ্তন কৰিব পাৰে, তেতিয়া আৰু কি হ'ব? প্ৰভু ভগৱন্তে কৃপাৰ দৃষ্টিত সমস্ত ব্যাধি, ৰোগ, পাপ সমস্তবিলাক বিনাশ হৈ যায়। গতিকে সেই শ্ৰোতা ভক্তসকলক পুনৰবাৰ নমস্কাৰ কৰি আজিৰ অনুষ্ঠান মই এইখিনিতে সাংগ কৰিলোঁ। অক্ষৰম পৰম ব্ৰহ্মম জ্যোতিৰ্ময়ম সনাতনম সৰ্ব কাৰণ কাৰণম প্ৰণামামি নাৰায়ণম।